মোৰ মাক কালি ফোন কৰি দম দিছে। ইমান দম দিছে নহয়, হয়তো আপোনালোকে কল ৰেকৰ্ডিংটো শুনিছে। মোৰ মাক বহুত দম দিছে, নক'বলগীয়া কথা কৈছে, ইমান বেয়া বেয়াকৈ দম দিছে। আপোনালোকে হয়তো কল ৰেকৰ্ডিংটো শুনি গোটেইখিনি কথা গমেই পাইছে। আপোনালোকক আকৌ নক'লেও হ'ব। ইমান বেয়া বেয়াকৈ গালি পাৰিছে নহয় মোৰ মাক। তখন নিজে কৈ দিম। হয়, মোক ইমান ফোন কৰি বেয়া বেয়াকৈ গালি পাৰিছে। গালি পোৱা স্বত্তে ভাবিছোঁ এইগৰাকীয়ে নেকি সেইগৰাকী বুলি মনে মনে ভাবিছোঁ মই। আৰু মোৰনো কেলেনো ইমানকেনো বেয়া বেয়াকৈ গালি পাৰিব, আৰু অইনেতো কোনো গালি গোলাজ তেনেকৈ পৰা নাই। আৰু মোক ফোন কৰি মোক বেয়া বেয়াকৈ গালি পাৰিছে। মই ভাবিছোঁ সেইগৰাকীয়ে ভাবিছোঁ মই। এতিয়া কথাটো এনেকুৱা হ'ল দেই, এতিয়া আমাৰ ফোন নাম্বাৰটো ৰাজহুৱা কৰি দিয়া নাই। নাই নাই এতিয়া আমাৰ ফোন নাম্বাৰটো কেনেকৈ পালে? সেইটোকে ডাঙৰ কথা হ'ল। এতিয়া ধৰি লওক, এতিয়া আমাৰ কোনোবা চিনাকি মানুহ হ'ব, মোৰ ভাগৰ ফোন নাম্বাৰটো কাৰোবাৰ ওচৰত থাকিব লাগিব, নহ'লে মোৰ নাম্বাৰটোতো নাই এতিয়া কাৰো ওচৰত। এতিয়া সেইগৰাকীয়ে কেনেকৈ পালে? এতিয়া কালি ৰাতিপুৱা ফোন কৰিছে। হয়, কালি ৰাতিপুৱা মোক ফোন কৰি কিবা কিবি কৈছে। তেতিয়া ভাবিছোঁ আমাক কেছ দিয়া মানুহগৰাকী এইগৰাকীয়ে নেকি এনেকৈ মনে মনে আমি মানে ভাবিবলৈ বাধ্য হৈছোঁ। ফটোখন চাওক, এইখন লগাই থৈছোঁ, দেখি চাইডত লগাই থৈছোঁ। এইগৰাকী চাওক, সেইগৰাকীয়ে এইগৰাকী আপোনালোকে প্ৰথমতে ফটোখন চাই লওকচোন। এইগৰাকীয়ে ফোন কৰিছে। মানে হোৱাটছআপত ফটোখন ওলাই যায় নহয়, আমাৰ ডিপিত দি থৈ দিয়া আছে। হোৱাটছআপৰ ডিপিত ফটোখন লগাই থৈ দিয়া আছে। এইগৰাকীক দেখিছোঁ, নাম্বাৰটো ছেভ কৰি থৈছোঁ। তাৰপিছত এইগৰাকী মানুহ আমাৰ ওপৰত ইমানকৈ দম দিবলৈ কি প্ৰয়োজন? আমি দেখোন চিনি নাপাওঁ। আমি বা চিনি পোৱা হেনো বেলেগ কথা, বা আমি জনা হ'লেও বেলেগ কথা। আৰু সেইগৰাকীক দেখোন আমি একো জগও লগোৱা নাই। ইমান আমাক গালি পাৰিবলৈ ক'ৰ পৰা পালে? আমাৰ অধিকাৰ ক'ত পালে? ইমান গালি পাৰিছে, ইমান বেয়া বেয়া কৈছে, কি বুলি কৈছে। সেই কল ৰেকৰ্ডিংটো যদি আপোনালোকে নাই শুনা, মই ডিছক্ৰিপশ্যনত লগাই থৈছোঁ সেই ৰেকৰ্ডিঙৰ সেই ভিডিঅ'টো দেই। ৰেকৰ্ডিংটো অলৰেডি আগবঢ়ালোঁ আপোনালোকলৈ, কিন্তু হ'লেও আকৌ আপোনালোকে যদি সকলোৱে চোৱা নাই, যদি আপোনালোকে গম নাপাব। এইগৰাকী ভাগৰ ৰেকৰ্ডিংটো মই ডিছক্ৰিপশ্যনত লগাই থ'ম। এতিয়া কথা হ'ল, এতিয়া যোনখিনি কথা কৈছে, এতিয়া আমি ভাবিবলৈ বাধ্য হৈ গৈছোঁ, হয় নাই? এতিয়াতো আমি এতিয়ালৈকেতো গমেই পোৱা নাই যেন আমাক কেছ কোনে দিলে, হয় নাই? এতিয়া সেইদিনাখন ছাৰে আমাক ফোন কৰিছে, ছাৰে কৈছে চাই দিম এনেকৈ কৈছে। তাৰপিছত ছাৰে আমাক সকাহ দিছে, কিন্তু এইগৰাকীয়ে আমাক কিয় দম দিব, কেলৈ দম দিব? সেইটো কাৰণে আকৌ মই ভাবিছোঁ সেইগৰাকীয়ে হয় চাগে কেছ দিয়া, এনেকৈ ভাবিছোঁ মনতে মই। গম নাপাওঁ ন। এতিয়া ইমান অপেন। এতিয়া চাওক দেই, আমি বেলেগ মানুহক ফোন কৰি দম দিব পাৰিম নেকি? এইটোতো কেতিয়াও ন। এতিয়া এইগৰাকীয়ে আমাক ফোন কৰি দম দিছে, হয়তো ইয়াৰ ওচৰত এইগৰাকীৰ ওচৰত পাৱাৰ আছে, কোনোবা চাগে উচ্চ পদস্থ বিষয়া, কোনোবা ডাঙৰ মানুহ আশীৰ্বাদ আছে, সেইকাৰণে আমাক দম দিব পাৰিছে, আমাৰ অকোৱা অজলা পাই দম দিছে। কিন্তু এইগৰাকী হ'ব লাগে। মই আপোনালোকক আমি ভিডিঅ'টো আগবঢ়াই দিছোঁ, আপোনালোকক খালি এটাই অনুৰোধ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। অসমত এইগৰাকীক চিনাকি কৰাই দিয়ক যেন এইগৰাকীয়ে আমাক ফোন কৰি ভাবুকি দিছে, দম দিছে। এইটো ক'লো একদম বহুত। আমাৰ মায়েতো চিন্তাতে ভয় খাই আছোঁ। মোক আৰু যিখিনি কথা কৈছে একদম নক'বলগীয়া কৈছে। মই ভাবিছোঁ ইমান বেয়া বেয়া কৈছে, এইগৰাকীয়ে হয় বুলি মই কৈছোঁ। আৰু মোক আমাক কেছ দিয়া মোৰ মানুহ গৰাকী এইগৰাকীয়ে হয়। আমি সন্দেহ কৰিছোঁ, যেনিবা নহ'ব পাৰে যেনিবা, কিন্তু হ'লেও আমি সন্দেহ কৰিছোঁ দেই। কাৰণ কেলে আমাক যোনটো দম দিছে, এইটো দম দিলেতো ভয় লাগে নহয়, ভয় লাগেতো, হয় নাই? এতিয়া আজিলৈকে আমাক কোনো দমেই দিয়া নাই এনেকৈ ফোন কৰি পিনে। এতিয়া কথা নাম্বাৰটো ক'ৰ পৰা পালে? সেইটোৱে মেইন ডাঙৰ কথা। এতিয়া চিন্তা কৰচোন, তই এতিয়া কথাটো চিন্তা কৰ, নাম্বাৰটো ক'ত পালে? আৰু দেখা নাই কিমান মানুহ শত্ৰু থাকে, নাম্বাৰটো এতিয়া কোনোবাই দিব লাগিব নহয়। চবৰ লগতে ভালকৈ থাকোঁ, ভালকৈ খোলা কথা পাতোঁ, হয় নাই? কাকো বেয়া ভাবি নলওঁ। আৰু কোনেনো দি দিছে ক'ব নোৱাৰোঁ, কেনেকৈনো পালে। মোৰ যেনেকৈ কালি দম দিলে, মোৰ একদম পেটলৈ ভাত নোযোৱা নিচিনা হ'ল। আপোনাক নহয় ভাই, এতিয়া আমিতো এতিয়া টেনশ্যনত ভুক্তভোগী হৈ আছোঁ। এতিয়া যিটো ফোন কৰি দম দিছে, সেইকাৰণে আমি ৰাজহুৱা কৰিলোঁ, ৰেকৰ্ডিংটো ৰাজহুৱা কৰিলোঁ, আপোনালোককতো শুনোৱালোৱে। এতিয়া মই নাম্বাৰটো কি কয় হেৰি কৰা নাছিলোঁ, ছেভ কৰা নাছিলোঁ দেই। এটা ছেভ কৰি দিলোঁ নহয় নাম্বাৰটো, তাৰপিছত হোৱাটছআপত ডিপিখন ওলাই পৰিলে। এতিয়া এইগৰাকী হ'ব, এতিয়া নহয় কোন হ'ব নহয়, হয় নহয়? আমি এতিয়া এইগৰাকীয়ে আমি সন্দেহ কৰিছোঁ। আমি যেতিয়া আমাৰ কেছখন ওলাব, তেতিয়া আমি সঠিককৈ কথাটো গম পাম। কিন্তু এতিয়ালৈকে গম পোৱা নাই যেনিবা মেইনকৈ, কিন্তু হ'লেও আমি সন্দেহ কৰিছোঁ। কিন্তু যেতিয়া আমাক দম দিব পাৰিছে, ফোন কৰি আমাক দম দিব পাৰিছে, আমি ইয়াৰ ফটোখনো ৰাজহুৱা কৰিবলৈ আমি ভয় নকৰোঁ। তাৰমানে সেইটো কাৰণে আমি ৰাজহুৱা কৰি দিছোঁ, আপোনালোকে চাওক। এইগৰাকী হয়, এইগৰাকীয়ে আমাক ফোন কৰিছে। মুঠতে ডিপি লোকৰ প্ৰফাইলত লোকৰ ডিপি এইটো দি নথয়, হয় নাই? এতিয়া ডিপিত দি থৈ দিয়া আছে, মই ছেভ কৰিছোঁ, নাম্বাৰটো ওলাই গৈছে। মুঠতে আমি নাজানো সেইটো কথা। এইগৰাকীয়ে হ'বই লাগিব চাগে, নহ'লে মোৰ মাক কিয় দম দিব?
দম দিব কেলে বেয়া বেয়াকে কিমান ইমান বেয়া বেয়া কৈছে বোলে কি বুলি কৈছিলে কি বুলি কৈছিলে মনত আছে নাই তোক কি ঐ বুঢ়ী এনে কৈছে ঐ বুঢ়ী মোক তই দম দিছিলি নহয় 2 মাহৰ আগত এতিয়া তই কেছ লাগিছে নহয় এয়া কি তোৰ আৰু হ'ব খুব ভাল পাইছোঁ মই লাগক কেছ খুব ভাল পাইছোঁ ঐ বুঢ়ী ভেটি হা লাজ লাগিছে নাই এতিয়া বোলে কেনেকুৱা লাগিছে মই ভাবিছোঁ সেইবোৰ কথা এতিয়া বাদ দেচোন এতিয়া সেনেকে কৈছে যদি তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হৈ গ'লো সেইটোহে কৈছোঁ আকৌ তই নহয় তোৰ কেছ লাগিলে ভাল পাইছোঁ যদি কৈছে তাত আৰু বেলেগকে ক'বলগীয়া নাথাকিলে আৰু কৈছে তেনেকে কৈছে তেতিয়া বেলেগকে ক'বলগীয়া নাথাকিলে নাই 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 আপোনালোকক কৈছোঁ বেলেগে কিবা ক'বলগীয়া থাকিলে জানো নক'বলগীয়া আৰু ক'ব নহয় তাকে কৈছে কেতিয়া কেছ এগৰাকীয়ে দিছে সেইটোকে কৈছোঁ তাৰমানে সেইগৰাকীয়ে ধৰি লওক আমাৰ ভিডিঅ'বোৰ চাইছে বা নাচোৱা বা সেইটো গম নাপাওঁ কিন্তু হ'লেও কেছ লাগিলে গম পাইছে কথাটো সেই কেছ লাগি কৈছে ভাল কেছ লাগিছে তেতিয়াহ'লে গম পাইছে না এইগৰাকী হয় ডাইৰেক্টে হয় এইগৰাকী হয় তই কি বুলি কৈছিলি মই ক'লোঁ বোলে মোক এবাৰ গালি পাৰিছিলি নহয় এতিয়া বুঢ়ী কেনেকুৱা লাগিছে কেছ লাগিছে নহয় গালি পোৱাটো সেইটো আছিলে বেলেগ প্ৰসংগ মই ক'লোঁ নহয় গালি পোৱাটো বেলেগ প্ৰসংগ আছিলে সেইটো আকৌ এইটো লগত নিমিলে নহয় এতিয়া আমাক এইটো আমাৰ এতিয়া এইটো হ'ল ভিডিঅ' বনোৱাৰ কাৰণেহে এতিয়া আমি যোনখিনি গম পাইছোঁ যেনিবা ধৰি লওক আমাৰ মায়ে এইটো যোনটো যেন 10,000 টকা পইচাটো সেই 10,000 পইচাটো পাবৰ কাৰণে এতিয়া অকল মাৰ কাৰণে নহয় অসমবাসী ৰাইজৰ মহিলাৰ কাৰণে মাত মাতিছে 10,000 টকাটো দিব লাগে কিমান কষ্ট কৰিছিলে 10,000টোৰ কাৰণে মই কৈ দিছোঁ শুনক মায়ে ক'ব নালাগে তই শুন থাক তই অকণমান মানে আমাৰ মায়ে কথাখিনি ক'লে বৰ নাৰ্ভাছ ফিল কৰি দিয়ে মানে ধৰি লওক বেছি চিন্তা কৰি দিয়ে এতিয়া ক্ষীণাই গ'লগৈ গোটেইজনী ক্ষীণাই গোটেই অৱস্থা নাইকিয়া হৈ গ'ল ডিঙি চিঙি লেলেঙা হৈ গ'ল চাওক এতিয়া আপোনালোকে মহিলাসকলক কৈছোঁ দেই অসমৰ মহিলাসকলক গছপুলি নামত আপোনালোকে কিমান কষ্ট কৰিছিলে হে আজি গছপুলি ৰোগে অমিত কলক কিমান কষ্ট কৰিছিলে হে হয়নে নহয় কওক আপোনালোকে আৰু সেই 10,000টোৰ কাৰণে মায়ে প্ৰতিবাদ কৰিছে গান গাইছে আনটো একো বেলেগ কৰা নাই গান গাইছে প্ৰতিবাদ কৰিছে আৰু গান গোৱা প্ৰতিবাদ কৰাৰ কাৰণে কেছ দিব লাগেনে বাৰু আৰু এইগৰাকীয়ে ফোন কৰিছে ঐ বুঢ়ী কেছ লাগিলে নহয় কেনেকুৱা লাগিছে চিন্তা কৰক আপোনালোকে কথাটো চিন্তা কৰক আৰু ইয়াত ক'বলৈ কি থাকিলেগৈ বাকী কি থাকিলেগৈ আমি নাজানো আপোনালোকক ফটোখন দেখুৱাই দিলোঁ অসমবাসী ৰাইজ আপোনালোকক হাতযোৰ কৈছোঁ আপোনালোক ৰাইজ আছে আচলতে আমি আপোনালোক আছে কাৰণেহে আমি আছোঁ ৰাইজ নহ'লে কোনোফালে নহ'ব কিন্তু এইগৰাকীক চিনাকি কৰাই দিছোঁ এইগৰাকীয়ে মোৰ নিজৰ মাক ফোন কৰি দম দিছে ক'ত সাহস পালে আজিলৈকে মই মাক আজিলৈকে সৰুৰ পৰা ডাঙৰ হ'লোঁ আজিলৈকে তেনেকৈ একো দম এষাৰ দি পোৱা নাই মোৰ নিজৰ মাক নিজৰ আইজনীক বেলেগে দম দিবলৈ ক'ত অধিকাৰ পালে এইটোৱে ক'লোঁ সেইকাৰণে মই ফটোখন দেখুৱাই দিছোঁ আপোনালোকৰ আগত ফটোখন দি দিছোঁ আপোনালোকে বাছ বিচাৰ কৰক আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ এই মহিলাগৰাকীক অসমত ইমূৰৰ পৰা সিমূৰলৈকে চিনি পাব লাগে এইটোৱে ক'লোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব অনুৰোধ কৰিছোঁ হাতযোৰ কৰিছোঁ যাতে আমি কেছখনৰ পৰা মুকলি হ'ব লাগে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক এইগৰাকীয়ে মুঠৰ ওপৰত আমাক ফোন কৰিছে ফোন কৰি দম দিছে আপোনালোকক ডিছক্ৰিপশ্যনত সেই ভিডিঅ'টো ভইচ কল যোনটো ফোন কৰিছিলে নহয় সেইটো অলৰেডি আমি ফোন ৰেকৰ্ডিংটো আপোনালোকলৈ আগবঢ়ালোৱে ৰেকৰ্ডিংটো ডিছক্ৰিপশ্যনত লিংক দি থৈছোঁ আপোনালোকে আকৌ এবাৰ শুনিবগৈ চাব কি কথাখিনি কৈছিল মোৰ মাক যি বেয়াকৈ কৈছে বুঢ়ী আমুকে কেছ লাগিলে ভাল পাইছোঁ তামুক ইমানখিনি কথা শুনোৱাইছে তাত আৰু বুজিবলৈ বাকী নাই এইগৰাকীয়ে নিদিলেও চাগে কিবা লিংক আছে গম পাই গ'লোঁ সেইকাৰণে ফটোখন দি দিছোঁ আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক সকলোকে দেখুৱাওক যেন এই মহিলাগৰাকীয়ে আমাক দম দিছে আচলতে এইটো ভাবুকি দিয়া নিচিনাই হৈছে হয় নহয় ভয় দিছে সেইকাৰণে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু বেছি দীঘল নকৰোঁ ঠিক আছে হ'ব দিয়ক অন্য এটা ভিডিঅ'ত মানে আকৌ জনাই দিম কি হয় দেই ধন্যবাদ